हेलो गाइस मोर अन्य एटी भिडिओले आपनालोকক स्वागत जनाइछु। আজি মই জন্মাষ্টমী স্পেশাল পকা মিঠৈ বনাইছো, যেটো আমাৰ অসমত পকা মিঠৈ বুলি কয়। আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন হয়, অৰ্থাৎ জন্মাষ্টমী হয়। আমি সকলোৱে এই উৎসৱ বহুত ধুমধামেৰে পালন কৰো আৰু সকলোৱে কিবা নহয় কিবা এটা বনাই ভগৱানৰ শ্ৰীকৃষ্ণৰ চৰণত অৰ্পণ কৰে তেওঁ ভোগ হিচাপে। আৰু মইনো এই পকা মিঠৈ কেনেকৈ বনাইছো আপোনালোকক দেখাবলৈ বুলি ওলাইছো। অৱশ্যে এই পকা মিঠৈ সকলোৱে বনায়, সবেই জানে এই পকা মিঠৈ বনাবলৈ। তথাপিতো মই কেনেকৈ বনাইছো তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো। তেতিয়াহ'লে বলকচোন ভিডিঅ'টোৰ মাজলৈ ভিডিঅ'টো আমি আগবঢ়াই নিওঁ। মই এয়া 3 কাপ চাউল লৈছো। এই চাউল মই তিয়াই থোৱা নাছিলো। 3 কাপ চাউল লৈ মই ধুই মেলি ধুনীয়াকৈ পানী যাবলৈ বুলি মই 1 ঘণ্টামান ৰাখি দিছিলো। পানী গ'ল, চাউলখিনি অলপ শুকোৱা নিচিনা হৈছে। তাৰ পিছতে মই ইয়া মিক্সি জাৰত দি চাউলখিনি পিঠাগুড়ি বনাই ল'ম। আৰু এপিনে মোৰ পিঠাগুড়ি হৈ গ'ল। এতিয়া মই এখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এপিনে মই কেৰাহী পাতি দিলো। এতিয়া পিঠাগুড়িখিনি মই ধুনীয়াকৈ ভাজি ল'ম। আৰু মই এইখিনি বেছি দেৰি নাভাজো, কেলে মই তিয়াই থোৱা নাছিলো। চাউলখিনি ধুইয়ে মই অলপ দেৰি ৰাখি দিছিলো, সেইকাৰণে এইখিনি কম ভাজিলেও হ'ব। আৰু যদিহে চাউলখিনি তিয়াই থোৱা আছে তেতিয়াহ'লে অলপ বেছিকৈ ভাজিব লাগিব। এতিয়া বেছিকৈ নাভাজিলেও হ'ব। আৰু মোৰ পিঠাগুড়িখিনি প্ৰায় হৈছেই। পিঠাগুড়িখিনি ভাজি থাকোঁতে অকণমান পাতলৰ নিচিনা হয়, পাতলা লাগে ভাজি থাকোঁতে। তেতিয়াই জানিব যে পিঠাগুড়িখিনি ভজা হৈ গৈছে। এয়া দেখিবলৈ অলপ পাতলৰ নিচিনা হৈছে আৰু হাততো মই অনুভৱ কৰিব পাৰিছোঁ যে তাৰ পিঠাগুড়িখিনি মোৰ হৈ গৈছে। এয়া চাওক ধুনীয়াকৈ মোৰ পিঠাগুড়িখিনি হৈ গ'ল। এয়া দেখিলে গম পোৱা যায়। মই পিঠাগুড়িখিনি বেছি দেৰি নাই ভজা। মই 10 বা 12 মিনিটমানহে হৈছে মই পিঠাগুড়িখিনি ভজা। এতিয়া মই গেছটো বন্ধ কৰি দিম, কেলে মোৰ পিঠাগুড়িখিনি হৈ গ'ল।
এতিয়া মই সেই একেখন কেৰাহীতে পিঠাগুড়িখিনি ঢালি দিলোঁ। অলপ দেৰি কাৰণে ৰাখি দিম ঠাণ্ডা হ'বৰ কাৰণে। আকৌ মই সেই একেখন কেৰাহীতে গুড় ঢালি দিছোঁ। গুড় মই 2 পোৱামান লৈছোঁ। তাতে 1 গিলাচ পানী দিছোঁ। পানী অকণমান বেছিকৈ দিছোঁ। যিমানে পাক হ'ব, যিমানে উতলিব, সিমানে মোৰ লাডুকেইটা ভাল হ'ব। সেইকাৰণে অকণমান পানী বেছিকৈ দিছোঁ। অকণমান সময় লাগিব। আৰু ইয়াৰ লগতে মই 1 চামুচ ইলাচি পাউডাৰ দিছোঁ। ইয়াৰ চেণ্টটো ভাল আহিব। তাৰপিছতে মই এয়া ডাঙৰ চামুচে 1 চামুচ জালুকৰ গুড়ি দিছোঁ। অকণমান জ্বলা হ'ব, খাই ভাল লাগিব। আৰু পকা মিঠৈত জালুক অকণমান দিলেহে ভাল লাগে। এনেই প্লেইন পকা মিঠৈটো খাই ভাল নালাগে। আৰু অকণমান মুখত জ্বলা ভাৱ হ'লে মিঠৈটো খাই ভাল লাগে। তাৰপিছতে মই সৰু চামুচে এচামুচ ঘিউ দিছোঁ। ইয়াৰ চেণ্টটো ভাল আহিব। আৰু লাডুকেইটা যেতিয়া বনাম তেতিয়া লাডুকেইটাত অকণমান চাইনিং ভাৱ আহিব আৰু বনায়ো ভাল লাগিব। নেভাগে তেতিয়া লাডুকেইটা। খুব ধুনীয়া এটা চেণ্ট আহিছে। ইলাচি পাউডাৰ আৰু ঘিউ লগতে জালুক। ধুনীয়া এটা চেণ্ট আহিছে গুড়খিনিত। আৰু এয়া মোৰ পানী প্ৰায় শুকাইছে। আৰু এতিয়া মই পিঠাগুড়িখিনি লাহে লাহে ঢালি দিছোঁ। গোটেইখিনি একেবাৰতে নেঢালোঁ, অলপ অলপকৈ ঢালি গোটেই হৈ যাব। গতিকে অলপ অলপকৈ ঢালি মই ভালকৈ লৰাই মিক্স কৰি লওঁ। গেছটো জ্বলাই থৈছোঁ, ল' ফ্লেমত থৈছোঁ। মই পিঠাগুড়িখিনি ধুনীয়াকৈ মিক্স হোৱাৰ পিছতে গেছটো বন্ধ কৰি মই বেলেগ এখন প্লেটত পিঠাগুড়িখিনি মই লাডুখিনি ট্ৰান্সফাৰ কৰি ল'ম। এয়া প্ৰায় হৈছেগৈ আৰু। আৰু এয়া মই এইপিনে বেলেগ এখন কাঁহীত মই লাডুখিনি ট্ৰান্সফাৰ কৰি ল'লোঁ।
এইখিনি ঠাণ্ডা হ'বলৈ বেছি সময় নালাগে, 3 বা 4 মিনিটেই যথেষ্ট, খুব সোনকালে ঠাণ্ডা হৈ যায়। আৰু এই হাতত অকণমান ঘিউ লৈ মই এতিয়া আটা যেনেকৈ মাখে তেনেকৈ মই মঠি ল'ম। তেতিয়া লাডুকেইটা আৰু ধুনীয়া হ'ব, চাইনিং হ'ব। মিঠৈখিনি এতিয়াও গৰম হৈ আছে। আৰু এয়া মোৰ মাখি হৈ গ'ল। এতিয়া মই এয়া লাডু বনাবলৈ আৰম্ভ কৰি দিলোঁ। খুব ধুনীয়া হৈছে লাডুখিনি। চাওকচোন কেনেকুৱা এটা চাইনিং কৰিছে।
আৰু মোৰ এয়া লাডু বনাই শেষ হ'ল। ওপৰত অকণমান মই পিঠাগুড়ি ছটিয়াই দিছোঁ, তাই দেখিবলৈ ভাল লাগিব, সেইকাৰণে অকণমান পিঠাগুড়ি ছটিয়াই দিছোঁ মই। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো অৰ্থাৎ মোৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টোৰ লগত জইন হৈছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু এই যে দিছিলোঁ ইলাচি পাউডাৰ, ঘিউ, তাৰ চেণ্টটো খুব ধুনীয়া হৈছে। আৰু লাডুকেইটা মানে ইমান ধুনীয়া হৈছে যে ভঙাৰ পিছতো লাডুকেইটা আকৌ মানে বনাব পাৰিছোঁ নতুনকৈ। এয়া চাওক, লাডুটো ভাঙিছে কিন্তু বনাবলৈ কোনো অসুবিধা হোৱা নাই, ইমানেই ধুনীয়া হৈছে লাডুকেইটা। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। শেষত হেপী জন্মাষ্টমী। বাই বাই।